লৈছো ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ সিপাজৰ 2021 বিধানসভাৰ নিৰ্বাচনৰ কুচকাৱাজ বিজেপি দলৰ প্ৰবল দাবীদাৰ বৰ্ণমালী শৰ্মাৰ সমৰ্থন ওলাই আহিল সহস্ৰাধিক জনতা সিপাজৰ 2021 বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ বিজেপি দলৰ প্ৰাৰ্থীৰ প্ৰবল দাবীদাৰ স্থানীয় জনপ্ৰিয় যুৱ প্ৰাৰ্থী বৰ্ণমালী শৰ্মাৰ সমৰ্থনত ওলাই আহিল সহস্ৰাধিক লোক বৰ্তমানৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াক তীব্ৰ প্ৰত্যাহ্বান জনাই যুৱ নেতা বৰ্ণমালী শৰ্মাৰ সমৰ্থনত ওলাই আহিল সহস্ৰাধিক জনতা ইতিমধ্যে সিপাজৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ ৰিপৰ্ট কাৰ্ড বেয়া হোৱাৰ বাবে বিধায়কগৰাকী বিমূৰত পৰিছে পুনৰবাৰ জনাইছো সিপাজাৰত 2021 বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ বিজেপি দলৰ প্ৰাৰ্থীৰ প্ৰবল দাবীদাৰ স্থানীয় জনপ্ৰিয় যুৱ প্ৰাৰ্থী বৰ্ণমালী শৰ্মাৰ সমৰ্থনত ওলাই আহিল সহস্ৰাধিক লোক বৰ্তমানৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াক তীব্ৰ প্ৰত্যাহ্বান জনাই যুৱ নেতা বৰ্ণমালী শৰ্মাৰ সমৰ্থনত ওলাই আহিল সহস্ৰাধিক জনতা ইতিমধ্যে সিপাজাৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ ৰিপৰ্ট কাৰ্ড বেয়া হোৱাৰ বাবে বিধায়কগৰাকী বিমূৰত পৰিছে যিজন বিধায়ক বিজেপিৰ কিন্তু তাতকৈ আপোনাৰ প্ৰচাৰটো বহুত বেছি দেখা গৈছে হয় নমস্কাৰ পিআই নিউজক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতসকলে ৰাইজৰ কথাখিনি উপলব্ধি কৰি কিনে বাতৰি কৰিবলৈ আহিছে বিগত কিছু দিনৰ পৰা সিপাজাৰবাসী ৰাইজে একত্ৰিত হৈ ওলাই আহিছে আৰু যোৱাকালি তাৰ এটা ব্যাপক প্ৰভাৱ আমি পৰিলক্ষিত কৰিছোঁ যোৱাকালি গণেশকুৰি কুৰুৱা গাঁও পঞ্চায়ত অন্তৰ্গত ভিন্ন প্ৰান্তত আমাৰ প্ৰগ্ৰেম আছিলে আৰু আমি গৈ কিনে দেখোঁ অভূতপূৰ্ব মানুহৰ সঁহাৰি যথেষ্ট শ ল'ৰা ওলাই আহিছে আৰু বাইক ৰেলীৰ জৰিয়তে তেখেতসকলে আমাক আগুৱাই লৈ গৈছে স্বাগতম জনাইছে ইয়ে প্ৰতিপন্ন কৰিছে যে অনাগত সময়ত সিপাজাৰবাসী ৰাইজ আমাৰ লগত আছে আৰু এখন নতুন মুখৰ জৰিয়তে পৰিৱৰ্তন সিপাজাৰত বিচাৰিছে চাওক সিপাজাৰত ইতিমধ্যেই অকল কুৰুৱা বা গণেশকুৰি বা বাজনাপথাৰ পঞ্চায়ত বুলি নহয় সিপাজাৰ সমষ্টিৰ 25টা গাঁও পঞ্চায়তৰ ভিন্ন প্ৰান্তত আমি গৈছোঁ ইতিমধ্যেই 90% অধিক অঞ্চল আমি পৰিভ্ৰমণ কৰি দেখিছোঁ তেখেতসকলে সঁচা অৰ্থত আমাক আঁকোৱালি লৈছে আৰু এজন স্থানীয় যুৱ প্ৰতিনিধি হিচাপে তেখেতসকলে আমাক আগবঢ়াই নিব বুলি প্ৰতিশ্ৰুতি দিছে আৰু আমি আশা কৰিছোঁ তেখেতসকলৰ এই মৰম আস্থা পৰৱৰ্তী সময়তো থাকিব আৰু তেখেতসকলক লৈ আমি আগবাঢ়িব বিচাৰিছোঁ আৰু বৃহত্তৰ সিপাজাৰ সমষ্টিৰ উন্নয়নৰ কাৰণে আমি ঐক্যবদ্ধ প্ৰচেষ্টাৰে আগুৱাই যাব পাৰিম বুলি আমি আশাবাদী আৰু সৰ্বোচ্চ নেতৃত্ব এই ক্ষেত্ৰত এবাৰ আমাক সঠিক সিদ্ধান্ত দিব বুলি আমি আশাবাদী নিৰ্বাচনৰ বিজয়ৰ বাবে আপোনাৰ প্ৰথম কি হ'ব সিপাজাৰ সমষ্টিৰ কাৰণে কি ইছ্যু ল'ব কি কৰিব চাওক সিপাজাৰত যিমানখিনি হৈছে সেইটো মই ক'ব নাযাওঁ কিন্তু কৰণীয় যথেষ্ট আছে সিপাজাৰৰ কথা কোৱাৰ লগে লগে আমাৰ মনলৈ আহে ঐতিহাসিক পথৰু ঘাটৰ ৰণৰ কথা এই সিপাজাৰতেই অসম আন্দোলনৰ সূত্ৰপাত হৈছিলে আমাৰ অসমৰ ইতিহাসত সিপাজাৰ নাম জাকত জিলিকা হৈ আছিলে কিন্তু সেই সিপাজাৰক এতিয়া বহুতে পিছপৰা সমষ্টি বুলি ক'বলৈ খোজে আমি সেইটো সেই পিছপৰা শব্দটো নাইকিয়া কৰাৰ স্বাৰ্থত যি কৰণীয় থাকে আমি নিশ্চিতভাৱে কৰি যাম আৰু অকল এটা ক্ষেত্ৰতে নহয় শিক্ষা স্বাস্থ্য কৃষিকে ধৰি বিভিন্ন ক্ষেত্ৰত আমাৰ কৰণীয় আছে আমি ঐক্যবদ্ধ প্ৰচেষ্টাৰে কৰি যাব পাৰিম বুলি আমি দীৰ্ঘম্যাদী পৰিকল্পনা ইতিমধ্যে আমি প্ৰস্তুত কৰিছোঁ আমি কৰি যাব পাৰিম যিজন বিধায়ক বিজেপিৰ কিন্তু তাতকৈ আপোনাৰ প্ৰচাৰটো বহুত এই খবৰটোৰ সৈতে ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ চাৰিকৰ প্ৰতিটো মুহূৰ্তৰ খবৰৰ বাবে পিআই নিউজ ধন্যবাদ